2026 4,38,564 জন 4,38,564 আৰু এবসেন্ট হৈছে 9,315 উইথহেল্ড মাত্ৰ 5 জন এক্সপেল কিন্তু 135 যোৱাবাৰ যদি 101 আছিল এবাৰ 135 জন এপিয়াৰ্ড কৰিছে 4,29,249 জন তাৰে ভিতৰত মেল আছিলে 1,86,468 আৰু ফিমেল 2,42,781 number of candidate passed যদি হয় 2,81,701 pass percentage is 65.62 যোৱাবাৰ 63.98 আছিলে তাৰ মানে স্লাইট ইমপ্ৰুভমেন্ট দেখা গৈছে 65.62 ইয়াৰে মেল ক্যান্ডিডেটৰ যদি আমি পার্সেন্টেজ চাওঁ ইট ইজ 67.78 আৰু ফিমেল যদি চাওঁ 63.96 অলমোস্ট ইকুৱেল টাইপ নট কৰি হেৰি নাই ফার্স্ট ডিভিজন এই বছর আমার 85,189 আর সেকেন্ড ডিভিজন 1,50,167 আর থার্ড ডিভিজন 46,345 এটা দেখা গৈছে যে লাহে লাহে আমার থার্ড ডিভিজনের সংখ্যা কমি আহিছে আমার ছাত্র ছাত্রীসকলে সেকেন্ড ডিভিজন ফার্স্ট ডিভিজন বেছিকে পোৱা হৈছে ইয়াৰে ভিতৰত যদি আমি চাওঁ গোটেই হেৰিটো ডিমা হাছাও जिला सबसे हाईएस्ट 88.23% जितु जोवाबारत তেওঁলোকে বলে হাইয়েস্ট আছিল শিৱসাগৰ 84.02 আৰু ডিব্ৰুগড় 78.46 যদি সৰ্বনিম্ন হল কাছাৰ 49.13 যোৱাবাৰ এটো শ্ৰীভূমিত আছিল এবাৰ হল কাছাৰত শিফট হৈছে ক্যাটেগরি ওয়াইজ যদি আমি চাওঁ ৰিজাল্ট বিলাক তেতিয়া জেনাৰেল ক্যান্ডিডেট 63.09% এ পাস কৰিছে ওবিসি এমওবিসি about 71% then scheduled caste 59.82 about 60% STP 73.65 STS 69.10 আৰু T tribe 50.51 এটো একে আগৰ দৰে এটা ট্ৰেন্ড আছে ইটস নট সো বি লাস্ট চেঞ্জ হোৱা then আমার সকলের ইন্টারেস্ট থাকে যে প্রথম কোন হল অসমৰ ভিতৰত সেইজন হল জ্যোতিৰ্ময় দাস শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুচি তেখেত বজালী জিলা জ্যোতিৰ্ময় দাস তেখেত প্রথম হৈছে এবাৰ দ্বিতীয় আকাংক্ষা ভূঞা তেওঁ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ জিলা আৰু জিয়া ফাৰা ইছলাম লিটিল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডাৰী স্কুল ডিব্ৰুগড় তেওঁ থাৰ্ড পজিশনত দুজন আছে সুরজিৎ আক্তার লিটিল ফ্লাওয়ার স্কুল নলবাৰী দুটা মিলিছে আৰু লিটিল ফ্লাওয়ার এটা ডিব্ৰুগড়ৰ আৰু নলবাৰী এইখিনিতে আপোনালোকক আৰু এটা ইনফরমেশন আমি ইয়াতে দিছো অৱশ্যে রিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনসার স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে যে কিবা তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল তেওঁ বিচাৰে তেতিয়াহলে অহা 13 এপ্ৰিলত সেই পোৰ্টেলটো খুলি যাব जो তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক সেইদৰে কম্পাৰ্টমেন্টাল এক্সাম একেই নিয়ম আছে তিনিটা সাবজেক্টত যদি ফেল কৰিছে আৰু যদি তেওঁ টোটাল মাৰ্ক 170 আছে তেওঁ কম্পাৰ্টমেন্টালৰ কাৰণে এপিয়াৰ কৰিব পাৰিব আৰু সেই পোৰ্টেলটো আমি নোটিফাই কৰিম দুই এক দিনতে নোটিফাই কৰি দিম আমাৰ পোৰ্টেলটো ৰেডি হৈ আছে বাট ইট উইল বি ডেফিনেটলি বিফোৰ মানে বিহু শেষ হোৱাৰ লগে লগে আৰম্ভ হৈ যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ